নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জ্যোতিষত গ্ৰহ ৰাজকুমাৰ নামেৰে জনাজাত গ্ৰহটোৰ বিষয়ে ক'ম, যিটো হ'ল বুধ গ্ৰহ। নৱেম্বৰৰ আৰম্ভণিতে বুধ গ্ৰহৰ ৰেট্ৰগ্ৰেড গতি আৰম্ভ হৈছিল আৰু এতিয়া 23 নৱেম্বৰত ইয়াৰ ৰাশি সলনি হ'ব। ইয়াৰ অৰ্থ হ'ল বুধ গ্ৰহৰ দুগুণ প্ৰভাৱ ৰেট্ৰগ্ৰেড আৰু ৰাশিৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। যেতিয়া বুধ গ্ৰহই নিজৰ দিশ সলনি কৰে, সেয়া ৰেট্ৰগ্ৰেড হওক বা প্ৰত্যক্ষ, ই আমাৰ যোগাযোগ, প্ৰযুক্তি, ব্যৱসায়, বিত্তীয় লেনদেন, মানসিক ক্ষমতা আৰু সম্পৰ্কত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। এইবাৰ যেতিয়া বুধ গ্ৰহ ৰেট্ৰগ্ৰেড তুলা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া ই বহু জাতক জাতিকাৰ জীৱনত এক ডাঙৰ টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত হ'ব। প্ৰিয় দৰ্শক, আটাইতকৈ ডাঙৰ লাভ তুলা ৰাশিৰ, কিন্তু আন বহু ৰাশিও এই পৰিৱৰ্তন দ্বাৰা উপকৃত হ'ব। গতিকে এটা গভীৰভাৱে ব্যাখ্যা কৰোৱা হওক, বিশদ আৰু অতি সঠিক বিশ্লেষণৰ সৈতে আৰম্ভ কৰোৱা হওক। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, তুলা ৰাশিত বুধৰ প্ৰৱেশে আপোনাৰ জীৱনত কি পৰিৱৰ্তন আনিব? প্ৰথমতে জানো আহক বুধৰ গুৰুত্ব। জ্যোতিষত বুধক চৰম বুদ্ধিমত্তা, চোকাতা আৰু যৌৱন শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই গ্ৰহটো প্ৰত্যক্ষভাৱে জড়িত, যেনে যোগাযোগ। আপুনি কেনেকৈ কথা কয়, আপোনাৰ কথাবোৰ কিমান বুজাব পৰা যেন লাগে, আপুনি আপোনাৰ বাৰ্তা আনক কেনেকৈ প্ৰেৰণ কৰে, এইবোৰ বুধে নিৰ্ধাৰণ কৰে। বুদ্ধি আৰু বিবেচনা শক্তি, যেনে চোকা মন, বিশ্লেষণাত্মক ক্ষমতা, সিদ্ধান্ত গ্ৰহণ, এই সকলোবোৰৰ মূল বুধ। অভিজ্ঞতা আৰু শিক্ষণ, বুধ গ্ৰহই মানুহক সোনকালে শিকিব পৰা ক্ষমতা প্ৰদান কৰে। IT ক্ষেত্ৰ, অনলাইন কাম, ডিজিটেল প্লেটফৰ্ম, লেখা, সাংবাদিকতা, এই সকলোবোৰতে বুধ গ্ৰহই শাসন কৰে। ব্যৱসায়, বিপণন আৰু বিত্তীয় লেনদেন, ব্যৱসায় কেতিয়া বৃদ্ধি পাব, কোনটো অংশীদাৰিত্বৰ ফলত লাভ হ'ব, কোনটো বিনিয়োগ লাভজনক হ'ব, এই সকলোবোৰ বুধে চোৱা চিতা কৰিব লাগিব। যৌৱনৰ শক্তি আৰু দ্ৰুত প্ৰতিক্ৰিয়া, বুধ গ্ৰহটোৱে যিকোনো ব্যক্তিৰ মন বেগ বৃদ্ধি কৰে। আমি সম্পৰ্ক চম্ভালাৰ ধৰণ, সম্পৰ্কত কথনশৈলী, আচৰণ, বুজাবুজি আৰু ভাৰসাম্য, এই সকলোবোৰ বুধৰ দ্বাৰা পৰিচালিত। আইনী বিষয়ত বুধৰ প্ৰভাৱ যদি চোৱা হয়, উকিল, বিচাৰক, গৱেষক, ছাত্ৰ, এই সকলোবোৰ ক্ষেত্ৰতে বুধৰ প্ৰভাৱ উল্লেখযোগ্য। বুধ ৰেট্ৰগ্ৰেড কিয় গুৰুত্বপূৰ্ণ? বুধ যেতিয়া ৰেট্ৰগ্ৰেড হয়, তেতিয়া প্ৰায় কথা বতৰাত ভুল বুজাবুজি, যেনে মোবাইল, লেপটপৰ বিজুতি, ভ্ৰমণৰ পলম, নথি পত্ৰৰ ভুল, বিত্তীয় লেনদেনত সমস্যা। ৰেট্ৰগ্ৰেড বুধে আমাক সদায় সতৰ্ক কৰি দিয়ে, সাৱধানে কাম কৰক, নহ'লে ভুল হ'ব পাৰে। এতিয়া 23 নৱেম্বৰত বুধ ৰাশিয়ে ৰেট্ৰগ্ৰেডত তুলা ৰাশিত প্ৰৱেশ কৰিব আৰু এই অৱস্থান বুধ জন্য শুভ বিবেচিত হয়, কাৰণ তুলা ৰাশি হৈছে ভাৰসাম্য, সম্পৰ্ক, অংশীদাৰিত্ব, বুজাবুজি, ব্যৱসায়ৰ চিন। এই ৰাশিত বুধ গ্ৰহৰ প্ৰৱেশে বহু জাতক জাতিকাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ গৈ আছে। এতিয়া জানো আহক তুলা ৰাশিত বুধৰ প্ৰৱেশৰ প্ৰভাৱ। প্ৰিয় দৰ্শক, 23 নৱেম্বৰত যেতিয়া বুধ তুলা ৰাশিত প্ৰৱেশ কৰিব, তেতিয়া লক্ষ্মী নাৰায়ণ যুগৰ সৃষ্টি হ'ব আৰু এই যুগে লৈ আনে আৰ্থিক বৃদ্ধি, আকাংক্ষিত লাভ, সম্পত্তি আৰু বাহন ক্ৰয়, ব্যৱসায়ত সম্প্ৰসাৰণ, বৰ্ধিত সৌভাগ্য, মানসিক শক্তি বৃদ্ধি। তুলা ৰাশিত বুধৰ বিশেষ তাৎপৰ্য যদি দেখা যায়, তুলা ৰাশি শুক্ৰ ৰাশি, বুধ আৰু শুক্ৰ দুয়োটা বন্ধুত্বপূৰ্ণ গ্ৰহ। গতিকে বুধ তুলা ৰাশিত প্ৰৱেশ কৰিলে জাতক জাতিকাৰ চিন্তা কৰা, আচৰণ, সিদ্ধান্ত গ্ৰহণ কৰা, আকৰ্ষণ, আৰ্থিক স্থিতিশীলতা সকলো বৃদ্ধি পায়। বুধ ৰেট্ৰগ্ৰেডৰ বাবে গভীৰ ফলাফল। এটা ৰেট্ৰগ্ৰেড গ্ৰহ সদায় দীৰ্ঘম্যাদী প্ৰভাৱ থাকে। গতিকে এই প্ৰৱেশে হঠাতে লাভ কঢ়িয়াই আনিব নোৱাৰে, বৰঞ্চ দীৰ্ঘম্যাদী বৃদ্ধিহে আনে, যেনে সম্পৰ্ক উন্নত কৰা। তুলা ৰাশি হৈছে সম্পৰ্কৰ চিন। ৰেট্ৰগ্ৰেড বুধে অতীতৰ ভুলবোৰ শুধৰণি কৰাৰ সুযোগ প্ৰদান কৰে। এই সময়ত স্বামী স্ত্ৰী, প্ৰেমিক আৰু প্ৰেমিকা, পৰিয়াল, অংশীদাৰসকল পূৰ্বতকৈ উন্নত সম্পৰ্ক গঢ়ি তুলিব। কেৰিয়াৰ আৰু কৰ্মত লাভ এই সময়ত বিশেষভাৱে উপকাৰী, যেনে IT খণ্ড, সংবাদ মাধ্যম, বিপণন, চৰকাৰী কাম, পৰামৰ্শদাতা, ফ্ৰিলান্সিং, অনলাইন ব্যৱসায় বা ব্যৱসায় কৰাসকল, আইন আৰু পৰিচালনা,
নতুন উদ্যোগ আৰম্ভ কৰিব বিচৰা সকলৰ বাবে এইটো এটা শুভ সময়। বিদেশ সম্পৰ্কীয় কামতো লাভ দেখা গৈছে। তুলা ৰাশিত বুধ যিহেতু প্ৰৱেশ, আৰু বুধ প্ৰৱেশে যেনে ভিজা, বিদেশ ভ্ৰমণ, বহিৰাজ্যত চাকৰি, বৈদেশিক বাণিজ্য দ্ৰুতগতিত বৃদ্ধি পায়। তুলা ৰাশিৰ বাবে বিশেষ প্ৰভাৱ। এতিয়া আমি মূল বিষয়টোৰ বিষয়ে কওঁ। এই প্ৰৱেশে তুলা ৰাশিৰ বাবে কি কঢ়িয়াই আনে? 1 নম্বৰ যদি চাওঁ, সম্পত্তি আৰু বাহন ক্ৰয় কৰাৰ সম্ভাৱনা। তুলা ৰাশিসকলে বহুদিনৰ পৰাই ঘৰ, মাটি বা গাড়ী কিনাৰ কথা চিন্তা কৰি আহিছে। এতিয়া সেই ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা প্ৰবল। 2 নম্বৰ যদি চোৱা হয়, আৰ্থিক লাভ আৰু সম্পদ বৃদ্ধি। যি আৰ্থিক লাভ আৰু সম্পদ বৃদ্ধি, এই সময়ছোৱাত আপুনি লাভ কৰিব পাৰে আবদ্ধ হৈ পৰা ধন, পুৰণি ঋণ হঠাতে লাভ কৰা, ব্যৱসায়িক লাভ, বোনাছ বা বৃদ্ধি। 3 নম্বৰ আমি যদি চাওঁ, ব্যক্তিগত জীৱনৰ উন্নতি। এই সময়ছোৱাত সম্পৰ্কবোৰে সমন্বয়, কথা বতৰাত মিঠাটা, ৰোমাঞ্চ, বুজাবুজি বৃদ্ধি পাব। পূৰ্বতে ভাঙি যোৱা উপক্ৰম হোৱা সম্পৰ্কবোৰ এতিয়া উন্নতি হ'ব। 4 নম্বৰ আমি যদি চাওঁ, কেৰিয়াৰৰ সফলতা। তুলা ৰাশিৰ কেৰিয়াৰে নতুন উচ্চতা লাভ কৰিবলৈ ওলাইছে। প্ৰচাৰ, নতুন চাকৰি, নতুন দায়িত্ব, নতুন শিক্ষণ, কামৰ প্ৰতি প্ৰশংসা সকলো আপোনাৰ পক্ষত হ'ব। ব্যৱসায়ৰ ডাঙৰ সুযোগ। যদি আপুনি ব্যৱসায়ত জড়িত তেন্তে নতুন ক্লায়েণ্ট, নতুন চুক্তি, অনলাইন বিক্ৰী, বিদেশী ক্লায়েণ্ট, অংশীদাৰিত্ব সকলোৱে আপোনাক সফলতা কঢ়িয়াই আনিব। শিক্ষা আৰু পৰীক্ষাত সফলতা। হয়, 6 নম্বৰ আমি শিক্ষা আৰু পৰীক্ষাত সফলতা। এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবেও অতি শুভ। একাগ্ৰতা আৰু স্মৃতি শক্তি দুয়োটাৰে উন্নতি হ'ব। চিন্তাশীলভাৱে কথা কোৱাৰ প্ৰয়োজনীয়তা, মাত্ৰ এটা সতৰ্কবাণী। ৰেট্ৰগ্ৰেড বুধৰ ফলত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেয়ে কথা কোৱাৰ আগত নিজৰ কথাৰ ওজন কৰিব লাগিব। এতিয়া জানো আহক কোনবোৰ ৰাশিত লাভ হ'ব। তুলা ৰাশিৰ যিহেতু লাভ হ'বই, লগতে আৰু কোনবোৰ ৰাশি আছে, যেনে ধৰি লওক আমি সেই ৰাশিবোৰৰো আমি বিতংভাৱে আমি আলোচনা কৰিম বেলেগ ভিডিঅ'ত। তো আমি জানি লওঁ যে কোন ৰাশিত আৰু লাভ হ'বলৈ গৈ আছে। মিথুন ৰাশি, কন্যা ৰাশি, সিংহ ৰাশি, বৃষ ৰাশি, কুম্ভ ৰাশি আৰু মেঘ ৰাশি। এই যি 6 ৰাশি, এই 6 ৰাশিৰো লাভ হ'বলৈ গৈ আছে। তো আপোনালোকে নেক্সট ভিডিঅ'ত আপোনালোকে সেই 6 ৰাশিৰ ওপৰতো মই বনাবলৈ চেষ্টা কৰিম, এটা এটাকৈ ৰাখি। এতিয়া বুধক শক্তিশালী কৰাৰ উপায়। যদি আপোনাৰ ৰাশিফলত বুধ গ্ৰহ দুৰ্বল হয়, তেন্তে এই প্ৰতিকাৰবোৰ নিশ্চয়কৈ চেষ্টা কৰক। যেনে আপুনি পান্না ৰত্ন আপুনি ধাৰণ কৰিব পাৰে। পান্না ৰত্ন যিটো ধাৰণ কৰা যদি আমি শুদ্ধ পদ্ধতি আমি যদি চাওঁ, বুধবাৰে আপুনি ধাৰণ কৰিলে ভাল, আৰু সময়টো হ'ব আপোনাৰ 6 বজাৰ পৰা 8 বজাত ৰাতিপুৱা। আৰু ৰূপ বা সোণৰ আঙুঠিত আপুনি পান্না ৰত্ন আপুনি ধাৰণ কৰিব, আৰু সোঁ হাতৰ সৰু আঙুলিত। আৰু আপুনি পাৰিলে সেউজীয়া সামগ্ৰী আপুনি দান কৰক। আৰু বুধবাৰে আপুনি পাৰিলে মগু, সেউজীয়া শাক পাচলি, সেউজীয়া কাপোৰ বা গৰুক আপুনি সেউজীয়া পশু খাদ্য খুৱাব লাগে। এই প্ৰতিকাৰে বুধক সোনকালে সন্তুষ্ট কৰে। তুলসী গছৰ দৈনিক পূজা কৰা, তুলসীক পানী দিলে বুধ শক্তিশালী হয়। মহিলাক আত্মীয় প্ৰতি দয়ালু হওক। যিসকল আপোনাৰ আত্মীয় আছে, মহিলা আছে, তেখেতসকলৰ প্ৰতি আপুনি দয়ালু হোৱাটো কৈছে যে আপুনি যেনে ধৰি লওক আপোনাৰ পেহী হওক, আপোনাৰ ভনীয়েক হওক, বায়েক হওক, সেইবোৰৰ ওপৰত আপুনি দয়ালু হওক। তেওঁলোকৰ প্ৰতি দয়ালু হোৱাটো বুধ গ্ৰহটো শান্ত কৰে। আৰু ভগৱান গণেশক পূজা কৰক। 108 বাৰ ওম ব্ৰহ্ম ব্ৰীম ভ্ৰম সহ বুধাই নম আপুনি মন্ত্ৰ জপ কৰিব পাৰে। বন্ধুসকল, 23 নৱেম্বৰ এই বুধ গ্ৰহৰ প্ৰৱেশে বহুতৰে জীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে। বিশেষকৈ তুলা ৰাশিৰ বাবে এইবাৰ সমৃদ্ধি, প্ৰজ্ঞা, সম্পৰ্ক, কেৰিয়াৰ, ধন সম্পত্তি সমৃদ্ধিৰ সৃষ্টি হয়। যদি আপুনি বহুদিনৰ পৰা ভাল সময়ৰ বাবে অপেক্ষা কৰি আছে, তেতিয়া বুজি লওক সময় এতিয়া আপোনাৰ। মাত্ৰ কথা বতৰাত সাৱধান হওক আৰু নিয়মিতভাৱে বুধৰ প্ৰতিকাৰ কৰিব। তেতিয়া এই প্ৰৱেশে আপোনাৰ জীৱনত এটা ডাঙৰ, সুন্দৰ আৰু সুখৰ পৰিৱৰ্তন আনিবলৈ গৈ আছে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ ওচৰত শ্বেয়াৰ কৰক। আৰু কমেণ্টত জয় মা লক্ষ্মী আপোনালোকে কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।